নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি 30 আগষ্ট শুক্ৰবাৰে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ অগ্ৰণী শিক্ষা অনুষ্ঠান যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুবাদৰ বিৱৰ্তন আৰু সম্ভাৱনা শীৰ্ষক এটি বক্তৃতা অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট 30 আগষ্ট শুক্ৰবাৰে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ অগ্ৰণী শিক্ষা অনুষ্ঠান যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুবাদৰ বিৱৰ্তন আৰু সম্ভাৱনা শীৰ্ষক এটি বক্তৃতা অনুষ্ঠান এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় বক্তৃতা অনুষ্ঠানটিত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিশিষ্ট অনুবাদক তথা লেখক অনুবাদ তত্ত্বিক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাই মানৱ সভ্যতাৰ সমান্তৰালভাৱে আৰম্ভ হোৱা অনুবাদৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে অনুবাদৰ জৰিয়তে কিদৰে ৰোমান সভ্যতা গঢ় লৈ উঠিছিল জাপানীসকলে কিদৰে অনুবাদৰ জৰিয়তে দুপদূপে আগুৱাই গ'ল সেই সম্পৰ্কে উল্লেখ কৰি পাশ্চাত্য অনুবাদৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে অসমীয়া আৰু ইংৰাজী বিভাগৰ প্ৰায় 150 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বক্তৃতা অনুষ্ঠানটিত ডক্টৰ ভূঞাই অনুবাদক কেনেকৈ সংস্থাপনৰ উপায় হিচাপে ল'ব পাৰি সেই সম্পৰ্কে অৱগত কৰে বৰ্তমান পৃথিৱীৰ সৰ্বতে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে হোৱা অনুবাদৰ বিষয়ে উল্লেখ কৰি অনুবাদ অবিহনে সভ্যতা অচল বুলি উল্লেখ কৰে অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ গায়ত্ৰী চুতীয়াই সঞ্চালনা কৰা বক্তৃতা অনুষ্ঠানটিত ডক্টৰ পিংকি শইকীয়াই আদৰণি ভাষণ আগবঢ়ায় অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ সাবিনা বেগম ভাগ্যশ্ৰী শ্যাম ইংৰাজী বিভাগৰ ডক্টৰ অৰুণিমা বৰা বুৰঞ্জী বিভাগৰ নিবেদিতা বৰাকে মুখ্য কৰি কেইবাগৰাকীও অধ্যাপকে অংশগ্ৰহণ কৰা বক্তৃতা অনুষ্ঠানটিৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন উত্তৰ শিতানত অংশগ্ৰহণ কৰে অধ্যাপক বিষ্ণুৰাম নাথৰ শলাগ জ্ঞাপনেৰে অনুষ্ঠানটি সামৰি পৰে বস্তুবিলাক পাব্লিক গুডছবিলাক পৰিবহন কৰে লৈ যায় এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় লেটিন শব্দ ট্ৰান্স মানে অন্যফালে লেটাম মানে কোৱা তোমালোকে অংশগ্ৰহণ কৰিবা ডাঙৰকে কোৱা লেটাম মানে সকলোৱে কোৱা নাই একেলগে কোৱা লেটাম মানে লৈ যোৱা অন্যফালে লৈ যোৱা এতিয়া অনুবাদ মানে এটা ভাষাত আমি আক্ষৰিক অৰ্থ যিটো অনুবাদ বুলি বুজো এটা ভাষাত কোৱা কথাখিনি অন্য এটা ভাষালৈ লৈ যোৱাটোৱে হ'ল অনুবাদ ইংৰাজীত ট্ৰান্সলেটাম দুটা শব্দৰ পৰা নিষ্পন্ন হৈছে লেটিন শব্দৰ পৰা নিষ্পন্ন হৈছে ট্ৰান্সলেশ্যন ঠিকে আছে বিষয়টো হ'ল বিৱৰ্তন আমাৰ যিকোনো এটা বিষয় ব্যাখ্যা কৰোঁতে যিকোনো এখন গৱেষণা পত্ৰ লিখোঁতে যিকোনো এটা বিষয়ৰ প্ৰবন্ধ লিখোঁতে আমি কিৱৰ্ড কেইটামানত গুৰুত্ব দি আগবাঢ়িব লাগিব তোমালোকে ভৱিষ্যতলৈ গৱেষণা কৰিবা গৱেষণা পত্ৰ লিখিবা আৰু তোমালোকে পৰীক্ষাত উত্তৰ কৰোঁতেও উত্তৰটোৰ কেইটামান প্ৰশ্নটোৰ কেইটামান কিৱৰ্ড থাকে বীজ শব্দ বীজ মানে চিড ধানৰ বীজ ৰহৰ মাহৰ বীজ দিন ফ্ৰেঞ্চ দিনৰ বীজ সেই বীজ এটা পুতিলেহে আমি পুলিটো পাম গতিকে সেই বীজ শব্দকেইটা মোৰ আজি ভাষণটোৰ বিষয়টোৰ বীজ শব্দকেইটা হৈছে অনুবাদ বিৱৰ্তন ভৱিষ্যত তিনিটা খুব বেছি 5টা থাকিব পাৰে 5টাতকৈ অধিক প্ৰায়ে নাথাকে গতিকে এই শব্দ তিনিটা অনুবাদ বিৱৰ্তন ভৱিষ্যত এই তিনিটা শব্দক কেন্দ্ৰ কৰিয়েই মোৰ কথাখিনি আৱৰ্তিত হ'ব ঘূৰিব বীজ শব্দ তোমালোকে লিখি ৰাখিব পাৰা যি বহি খুলি লৈছা বীজ শব্দ কিৱৰ্ড ৰুবুল কলিতাৰ ৰিপৰ্ট নিউজ নাও